বাংলাদেশের যে উত্তপ্ত পরিস্থিতি হৈছে হিন্দু নাগরিকৰ ওপৰত জ্বলাই দিয়া হৈছে এটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে? যোৱাকালি ৰাতি মই নিজে ভিডিঅ'টো চালোঁ। শিবু দাস বুলি এজন ল'ৰাক বাংলাদেশত যি প্ৰকাৰে তেওঁলোকে ফাঁচি দি পেলাই ৰাজহুৱাভাৱে তেওঁক জ্বলাই দিলে, তাতকৈ ঘৃণনীয় কামটো মই ভাবোঁ যে পৃথিৱীত আজিলৈকে মই দেখা নাছিলোঁ। আৰু বাংলাদেশৰ বাঙালী মুছলমানসকল ইমান নিষ্ঠুৰ হ'ব পাৰে, ইমান বদমাছ দুষ্ট হ'ব পাৰে, সেইটো মোৰ ইমান ধাৰণা নাছিলে। আৰু এইখিনি ছবি মই ভাবোঁ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক তেওঁলোকে চাব লাগে আৰু তেওঁলোকে উপভোগ তেওঁলোকে চিন্তা কৰিব লাগে যে আজি হিন্দুৰ ওপৰত কেনেকুৱা নিৰ্যাতন চলি আছে বাংলাদেশত। আৰু এই যিটো দৃশ্য আমি দেখা পাইছোঁ, এই দৃশ্য কিন্তু আজি পশ্চিম বাংলা বা আমি অসমতো বহুত জেগাত হয়, কিন্তু ৰিপৰ্টিং নহয়। য'ত য'ত মুছলিম পপুলেশ্যন আজি চাব পাৰে, ক'ব পাৰে যে আপুনি 60%ৰ ওপৰত হৈ গ'ল। 60%ৰ ওপৰত মুছলিম পপুলেশ্যন হৈ যোৱা তাতে কিন্তু এই ধৰণৰ কাৰ্যকলাপত লিপ্ত হৈ যায়। আৰু তেওঁলোকৰ যে ইমান এটা আক্ৰোশ, তেওঁলোকৰ ইমান খং হিন্দুৰ প্ৰতি, মই ভাবোঁ এইটো আচৰিত এইকাৰণে কাৰণ তেওঁলোকৰো পূৰ্বজটো হিন্দু আছিলে। বাংলাদেশৰ যিসকল মুছলমান আছে তেওঁলোকৰ পূৰ্বজ কোন আছিলে? হিন্দু আছিলে। ভাৰতবৰ্ষৰ যিসকল মুছলমান আছে তেওঁলোকৰ পূৰ্বজটো হিন্দু আছিলে। হিন্দুৰ পৰা মুছলমান হৈছে। আমি ভাবিছিলোঁ যে কমচে কম হিন্দুৰ পৰা যেতিয়া মুছলমান হৈছে তেওঁলোকে চাগে অলপ হ'লেও বেলেঞ্চ থাকিব, তেওঁলোকৰ চিন্তাধাৰাটো অলপ বেলেগ হ'ব, বেলেগ ইছলামিক ৰাষ্ট্ৰতকৈ তেওঁলোকৰ চিন্তাধাৰা অলপ ভাল হ'ব বুলি ভাবিছিলোঁ। কিন্তু দেখিলেও বিশ্বত যিমান মুছলমান দেশ আছে তাতকৈ সবচে ঘৃণনীয় জাতি যদি আছে সেইটো মই ভাবোঁ বাংলাদেশী মুছলমানবিলাক। আৰু এই বাংলাদেশী মুছলমান যি প্ৰকাৰে অসমত প্ৰৱেশ কৰিছে, যি প্ৰকাৰে তেওঁলোকে ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত প্ৰৱেশ কৰিছে, আমি যদি তেওঁলোকক যদি এই ধৰণে যদি ব্যৱস্থা নলওঁ, আৰু ব্যৱস্থাটো বুজি পাইছা নাই, এনেকৈ হাত জোৰ কৰি তেওঁলোকে কেতিয়াও যাব নোৱাৰে। তেওঁলোককো আমি তেওঁলোকৰ নিচিনা হয়তো আমি কৰিব নোৱাৰিম। এই বাংলাদেশীসকলক যে ধৰি পেলাই যে গছত আমি এনেকৈ ফাঁচি দি পেলাই জ্বলাই দিব হয়তো নোৱাৰিম, কাৰণ এইটো আমাৰ যিটো সনাতনী সেইটো এই শিক্ষাটো আমাক দিয়া নাই। কিন্তু তেওঁলোকক কিন্তু উচিত ব্যৱস্থা ল'ব লাগিব, পলিটিকেলি আমি এটা ষ্টেণ্ড ল'ব লাগিব। আৰু মই আহ্বান কৰিছোঁ আমাৰ কেন্দ্ৰ চৰকাৰ তেওঁলোকে যে এটা হাৰ্ড ষ্টেণ্ড ল'ব লাগে। উই হেভ টু বয়কট বাংলাদেশ টোটেলি। যেতিয়ালৈকে তেওঁলোকৰ এটা ডেম'ক্ৰেটিক চৰকাৰ নহয়, আমি তেওঁলোকক বয়কট কৰিব লাগে, বেন কৰিব লাগে আৰু বৰ্ডাৰ চিল কৰিব লাগে, 100% চিল কৰিব লাগে। আৰু খালি অসম চিল কৰিলে নহ'ব, বাংলাদেশৰ লগত বৰ্ডাৰ আছে আপোনাৰ পশ্চিম বাংলা, ত্ৰিপুৰা, যিমানখিনি আমাৰ বৰ্ডাৰ আছে প্ৰায় 4,000 4,000 কিলোমিটাৰ আমাৰ বৰ্ডাৰ আছে তেওঁলোকৰ লগত। এই টোটেল বৰ্ডাৰটো টোটেলি চিল কৰিব লাগে, শ্বুট এট চাইট হ'ব লাগে। এটা বাংলাদেশী মুছলমান যেন ভাৰতবৰ্ষৰ প্ৰৱেশ কৰিব লাগে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিখিনি ভিতৰত সোমাই পৰিছে তেওঁলোকক কেনেকৈ আমি চিধা কৰিব পাৰোঁ, তেওঁলোকক চিনাক্ত কৰি পেলাই আমি কেনেকৈ মাৰি খেদি ইয়াৰ পৰা পঠাব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে। উচ্ছেদৰ সময়ত বিভিন্ন বিৰোধীয়ে প্ৰতিবাদ কৰি থাকে, কিন্তু আজিৰ ভিতৰত যিটো বাংলাদেশত হৈ আছে এই বিৰোধীৰ কোনো মাত মতা দেখা নাই। চাওক, ইয়াতে যিসকল বিৰোধিতা কৰে, কংগ্ৰেছে কৰে, AUDF-এ কৰে, আমছুৱে কৰে, তেওঁলোকে ভাৰতীয় নেকি? তেওঁলোকেতো ভাৰতীয় চিন্তাধাৰাৰে কাম কৰা নাই। সেই কংগ্ৰেছটো নাই আজি ভাৰতবৰ্ষত। যেতিয়া তেওঁলোকে সংগ্ৰাম, আৰু সেই কংগ্ৰেছতো তেওঁলোকে পাৰ্টিশ্যন কৰিছিলে। কংগ্ৰেছ অৰিজিনেল যদি আপুনি চায়, তেওঁলোকে সদায় মুছলিম তোষণ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰি আহিছে। তেওঁলোকে যদি মুছলমান তোষণ নকৰিলে হয় তেতিয়া ভাৰতবৰ্ষৰ বিভাজনে নহ'লে হয়, হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন নহ'লে হয়। আৰু আজিও তেওঁলোকে একেটাই কাম কৰি আছে। এইকাৰণে আমাৰ নিজৰ দেশৰ ভিতৰতে দেখোন গাদ্দাৰ আছে। আমাৰ নিজৰ যিটো পলিটিকেল ছিষ্টেম, দি এণ্টায়াৰ অপজিশ্যনটো আপুনি ক'ব পাৰে দে আৰ অল গাদ্দাৰ অফ দিছ নেশ্যন। তেওঁলোকে বাংলাদেশী মুছলমানৰ তোষণ, পাকিস্তানীৰ তোষণ কৰি পেলাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। আৰু তেওঁলোকক যদি আমি চিনাক্ত কৰিব নোৱাৰোঁ, ৰাইজে যদি চিনাক্ত কৰিব নোৱাৰে, তেতিয়া দুৰ্ভাগ্যৰ কথা হ'ব। কাৰণ আগন্তুক যে আমাৰ প্ৰজন্ম, তেওঁলোকে কিন্তু এনেকৈ ফাইট কৰিব নোৱাৰিব। আজি যদি আমি এই ৰাজপথত খাৰা হৈ পেলাই আপোনাৰ লগত কথা পাতিব পাৰিছোঁ, সেইখিনি আমাৰ ল'ৰা ছোৱালীয়ে নোৱাৰিব, কাৰণ টেকন'লজি চেঞ্জ কৰি আছে মাইণ্ডছেট। তেওঁলোকে এতিয়া হোৱাটছআপ, ফেচবুক আৰু ইণ্টাৰনেটত ব্যস্ত হৈ পৰিছে। এটা পৰিয়ালৰ এজন সন্তান আছে, এজন সন্তানে কি ফাইট কৰিব পাৰিব আগন্তুক এই বাংলাদেশী মিয়াৰ যিটো চক্ৰান্ত চলি আছে। সেইকাৰণে যি কৰিব লাগিব আজি আমিয়ে কৰিব লাগিব। সেইকাৰণে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী আমি আৰু ভাৰতবৰ্ষৰ আৰু 10জনমান আমি পাব লাগিব। গোটেই ভাৰতবৰ্ষৰ NRC একেলগত হ'ব লাগিব।
আমি তেওঁলোকক চিনাক্ত কৰি পেলাই তেওঁলোকৰ ভোটৰ পৰা আমি তেওঁলোকক মানে আঁতৰাই দিব লাগিব। তেওঁলোকৰ যিমান চৰকাৰী ব্যৱস্থা আছে চৰকাৰী ব্যৱস্থাৰ পৰা তেওঁলোকক বঞ্চিত কৰি দিব লাগিব আৰু য'ত য'ত পাৰা যায় তেওঁলোকক ধৰি বান্ধি হ'লেও বৰ্ডাৰটো পাৰ কৰাই দিব লাগিব।